কৃতি ছাত্ৰ ছাত্ৰীসকলক লৈ যি অনুষ্ঠান হ'ল সঁচাকৈ মানে খুব শলাগিব লাগিব। অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ উদ্দেশ্যে যি আমাক ক'বৰ কাৰণে কেৰিয়াৰ সম্পৰ্কে ক'বৰ কাৰণে তেওঁলোকৰ ব্যক্তিত্বৰ বিষয়ত ক'বৰ কাৰণে যে আমাক মাতিছিল, নিশ্চয়ভাৱে তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মেইন কথাটো হৈছে কি ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে তেওঁলোক যদি শক্তিশালী হয়, তেওঁলোকে যি ষ্ট্ৰীমত নপঢ়ক কিয়, তেওঁলোকে যিটো কেৰিয়াৰ নলওক কিয়, নিশ্চিতভাৱে তেওঁলোকে জয় হ'ব পাৰিব। তো আমাৰ ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব, মানসিকভাৱে শক্তিশালী হ'ব লাগিব, লগতে সমান্তৰালভাৱে তেওঁলোকৰ প্ৰকৃত এজন মানুহ হ'ব লাগিব, প্ৰকৃত সন্তান হ'ব লাগিব। যেতিয়া তেওঁ প্ৰকৃত এজন মানুহ বা সন্তান হৈ জিলিকি উঠিব, তেওঁলোকে যিটো কেৰিয়াৰ নলওক কিয়, নিশ্চিতভাৱে অসমীয়াৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁলোকে দৃঢ় সংকল্প ল'ব, আগবাঢ়িব আৰু অসমখন আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে দায়িত্বৰ কৰ্তব্য বুজি পাব আৰু আমাৰ অসমখন জিলিকি উঠিব। নিশ্চিতভাৱে আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া সমিতিৰ উদ্যোগত যি আয়োজিত অনুষ্ঠানটো সঁচাকৈয়ে বহুত বেছি ভাল লাগিল আৰু উক্ত অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱকৰ উপস্থিতি বহুত বেছি ভাল আছিল আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক বুজোৱাতকৈ অকণমান আমাৰ অভিভাৱকত্ব জনাটো অলপ প্ৰয়োজন আছে, যাক নেকি ইংৰাজীত পেৰেণ্টিং বুলি কয়। আমাৰ বহু মানে অভিভাৱকে কি কয় যে কোনোবা ছাত্ৰ যদি কোনোবা এটা বিষয় কম নম্বৰ পালে আমি কওঁ যে তেওঁক বহুত মানে সেইটো বিষয়ত বেয়া, তেওঁ আগবাঢ়িব নোৱাৰিব, হয়তো ব্যক্তি বিশেষে বহুত পেৰেণ্টছে ক'বলৈ আগবাঢ়ে। তো গতিকে সেইজন অভিভাৱকে নিজেই জনাৰ প্ৰয়োজনীয়তা আছে যে তেওঁ সন্তান যদি পঢ়াত বেয়া দুৰ্বল আছে, নিশ্চিতভাৱে মাক আৰু দেউতাকৰ পৰাই যিটো গুণটো আহিছে, নিশ্চিতভাৱে মাক আৰু দেউতাক দুৰ্বল হ'ব লাগিব। মাক দেউতাকে যদিহে ভাল হয়, বেষ্ট হয়, নিশ্চিতভাৱে ল'ৰাও ভাল হ'ব। চ' গতিকে কোনোজন সন্তানে বেয়া নহয়, দৰাচলতে তেওঁলোকক আমি বুজাই তোলাটো আমাৰ দায়িত্বৰ কৰ্তব্য এজন অভিভাৱক আৰু অভিভাৱক। আমিও প্ৰায় আজি 12 বছৰমানেই হৈছে যে এনেধৰণৰ যি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মানে সুখ্যাতিৰে উত্তীৰ্ণ হৈ তিনিচুকীয়া জিলাখনৰ লগতে সোণোৱাল জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিছে, সেই ছাত্ৰ ছাত্ৰীসকলক লৈ আমি প্ৰত্যেক বছৰে উৎসাহ আৰু উদ্দীপনা দিয়াৰ উদ্দেশ্য আগত ৰাখিয়ে এনেধৰণৰ অনুষ্ঠানটো আমি ৰাখোঁ। আৰু আমাৰ এটাই উদ্দেশ্য, আমাৰ এই উৎসাহ আৰু উদ্দীপনাই ভৱিষ্যত জীৱনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে মানে এটা প্ৰতিষ্ঠিত হ'ব পাৰে ভৱিষ্যতে, বা তেওঁলোকৰ যি মানে ভৱিষ্যতৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেধৰণে সাহস আৰু মানে প্ৰেৰণা দিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু লগতে আৰু এটা কথা ক'ব লাগিব, আমাৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ এটা মানে আহ্বান আছে যে এই অনুষ্ঠানৰ জৰিয়তে যিহেতু আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উৎসাহ আৰু মানে উদ্দীপনা দি ভৱিষ্যতে যাতে এখন সুস্থ সবল সমাজ গঢ়িব পাৰে, তাৰ কাৰণে ভৱিষ্যতৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল হৈছে ভৱিষ্যত, দেশৰ ভৱিষ্যত। গতিকে ছাত্ৰ ছাত্ৰীসকলে পৰৱৰ্তী সময়খিনিত নিজকে প্ৰতিষ্ঠিত কৰি নিজৰ লক্ষ্যত উপনীত হৈ মানে সফলতা লাভ কৰি এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত মানে যাতে সমাজৰ কাম কৰে, তাৰ কাৰণে আমি সদায় মানে তেওঁলোকৰ প্ৰতি এটা আহ্বান আছে। আমি 300ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি ইয়াতে সম্বৰ্ধনা জনাইছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ আৰু উচ্চ মানে মাধ্যমিক, তো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেই অকল নহয়, তাৰে ভিতৰত আমি 5 গৰাকী ছাত্ৰ ছাত্ৰী এই বৰ্ষত তেওঁলোকে ডক্টৰেট ডিগ্ৰী লাভ কৰা 2 গৰাকী ছাত্ৰী আৰু মানে ACS পাছ কৰা 2 গৰাকী আৰু লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মানে নিযুক্তি লাভ কৰা এগৰাকী উচ্চ শিক্ষিত ছাত্ৰীক আমি আজি এই অনুষ্ঠানৰ জৰিয়তে মানে আমি বিশেষ সম্বৰ্ধনা জ্ঞাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।